নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ওম শব্দৰ অৰ্থ কি আৰু এই মন্ত্ৰৰ জৰিয়তে আমি কেনেধৰণৰ লাভ কৰিব পাৰোঁ তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য কি? ওম জপ কৰিলে কি কি লাভ হয়, ওম মন্ত্ৰৰ অলৌকিকতা জানি লওক আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে। আৰু এই মন্ত্ৰ জপ কৰাৰ পৰা আমাৰ কেনেধৰণৰ 10 প্ৰকাৰৰ লাভ হয় তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ওম জপ কৰাৰ উপকাৰিতা জানিব পাৰিলে আপুনি অতি সফলতা লাভ কৰিব। যদি আপুনি এই ওম মন্ত্ৰ জপ কৰাৰ উপকাৰিতা জানিব বিচাৰিছে তেন্তে আপুনি জানি লওক। আচলতে ওম মন্ত্ৰৰ ইমান শক্তি আছে যে ই এজন মানুহক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰি অভূতপূৰ্ব শক্তি প্ৰদানৰ কাম কৰে। সনাতন ধৰ্মত ওম মন্ত্ৰক সকলো মন্ত্ৰৰ ভিতৰত শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, যিটো আন যিকোনো মন্ত্ৰৰ আৰম্ভণি আৰু শেষত যোগ কৰিব পাৰি। কেৱল এয়াই নহয়, আনকি ইয়াক বিশ্বব্ৰহ্মাণ্ড আৰু মানৱ জীৱনৰ প্ৰণয় শব্দ বুলি অভিহিত কৰা হৈছে। এনে পৰিস্থিতিত আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ সন্মুখত ওম মন্ত্ৰৰ অলৌকিকতা দাঙি ধৰিবলৈ ওলাইছোঁ। ইয়াত আপুনি এটা অলৌকিক ওম জপ কৰাৰ 10টা উপকাৰৰ বিষয়ে জানিব পাৰিব। ওম জপ কৰাৰ উপকাৰ কেনেধৰণৰ? ওম মন্ত্ৰ অতি শক্তিশালী, যাক আন কোনো মন্ত্ৰৰ লগত তুলনা কৰিব নোৱাৰি। এইটোৱেই সকলো মন্ত্ৰৰ শ্ৰেষ্ঠ আৰু সকলো শব্দৰ ভিতৰত শ্ৰেষ্ঠ। যদি কোনো ব্যক্তিয়ে প্ৰতিদিনে ওম মন্ত্ৰ জপ কৰে তেন্তে কেইদিনমানৰ ভিতৰতে তেওঁ ইয়াৰ উপকাৰ দেখিবলৈ আৰম্ভ কৰিব। এতিয়া যদি আপুনি ওম মন্ত্ৰ জপ কৰাৰ উপকাৰিতা জানিবলৈ এই ভিডিঅ'টোলৈ আহিছে তেন্তে আমি এটাকৈ সকলো উপকাৰ আপোনাৰ সন্মুখত উপস্থাপন কৰিব নোৱাৰোঁ। কাৰণ ওম মন্ত্ৰ জপ কৰিলে কেৱল এটাই নহয়, শ প্ৰকাৰৰ লাভ আছে। এনে পৰিস্থিতিত আমি এটাকৈ ওম জপ কৰাৰ মূল উপকাৰিতা আপোনালোকৰ আগত দাঙি ধৰিব ওলাইছোঁ। সৰ্বপ্ৰথম 1 নম্বৰ হিচাপে ওমৰ অপৰিসীম শক্তি আছে আৰু ইতিবাচক পৰিৱেশ। ওম মন্ত্ৰৰ অপৰিসীম শক্তি আছে যিয়ে আপোনাৰ চৌপাশৰ পৰিৱেশক ইতিবাচক কৰি তোলাত সহায় কৰে। য'তেই নিয়মিতভাৱে ওম মন্ত্ৰ জপ কৰা হয় তাতে থকা পৰিৱেশ ধনাত্মক শক্তিৰে ভৰপূৰ হৈ থাকে। ইয়াৰ লগে লগে আপুনি এতিয়া লাভ কৰিব ইয়াৰ সুবিধাসমূহ কেনেধৰণৰ? শক্তি অন্তৰ্ভুক্তি। ওম মন্ত্ৰ জপ কৰাত আপোনাৰ চৌপাশৰ পৰিৱেশ শক্তিশালী কৰি তোলে। এতিয়া যদি আপুনি আপোনাৰ ঘৰত ওম মন্ত্ৰ জপ কৰে তেতিয়া আপুনি দেখিব যে ঘৰৰ পৰিৱেশ অনন্য শক্তিৰে ভৰি আছে। শক্তিৰ সঞ্চাৰণ। ওম মন্ত্ৰ জপ কৰিলে আপোনাৰ চাৰিওফালে শক্তি বিয়পি পৰাই নহয়, ই আপোনাক আচৰিত শক্তি প্ৰদান কৰে। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ চৌপাশৰ মানুহৰ মাজত
আচৰিত শক্তি দেখিবলৈ পোৱাত সহায় কৰে। সৃষ্টিশীল হোৱা। ঘৰখনত যদি ইতিবাচক পৰিৱেশ থাকে তেন্তে সৃষ্টিশীলতা নিশ্চিতভাৱে দেখা যায়। সম্বন্ধবোৰ অধিক শক্তিশালী হৈ উঠে আৰু সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বাঢ়ি যায়। অপশক্তিৰ নিৰ্মূল। যদি আপোনাৰ ঘৰত বা আপোনাৰ ওপৰত কোনো কুশক্তিৰ ছাঁ থাকে তেন্তে সেয়াও গুচি যায়। ইয়াৰ দ্বাৰা কলা যাদু, ডাইনী, ভূত, আত্মা, পিশাচ, প্ৰেতাত্মা আদি সকলো ধৰণৰ কুশক্তি আঁতৰোৱাত সহায় কৰে। বিভ্ৰান্তি পৰিষ্কাৰ কৰা। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত কোনো সদস্যৰ কোনো বিভ্ৰান্তি বা দ্বিধাদ্বন্দ্ব হয় তেন্তে সেইটো সমাধান হয়। এই প্ৰকাৰে ওম মন্ত্ৰ জপ কৰিলে বিভ্ৰান্তি দূৰ কৰাত সহায় হয়। এইটো ওমৰ অপৰিসীম শক্তিত বিশ্বাস কৰা হয়। ২ নম্বৰ হৈছে এনেধৰণৰ ওম আৰু শাৰীৰিক ভাৰসাম্যৰ বিজ্ঞান। ওমৰ বৈজ্ঞানিক গুৰুত্ব আছে আৰু সেয়া হ'ল আপোনাৰ শৰীৰত সঠিক ভাৰসাম্য প্ৰতিষ্ঠা কৰা। যদি আপোনাৰ হাত ভৰি আদি সঠিকভাৱে কাম কৰা নাই বা আপুনি আপোনাৰ শৰীৰটোক উজ্জ্বল কৰি তুলিব বিচাৰে তেন্তে সেয়াও ওম মন্ত্ৰ জপ কৰি লাভ কৰিব পাৰি। ওম মন্ত্ৰ জপ কৰাৰ অন্যতম প্ৰধান উপকাৰ এয়া: শৰীৰৰ অংশসমূহৰ ভাৰসাম্য ৰক্ষা কৰা। নাভিৰ পৰা হৃদয় আৰু ডিঙিলৈকে ওম উচ্চাৰণ কৰা হয়। ইয়াত 3টা আখৰ এ, অ আৰু এমে ক্ৰমে নাভি, হৃদয়, হৃদযন্ত্ৰ আৰু ডিঙিত কম্পনৰ সৃষ্টি কৰে। ই আপোনাৰ শৰীৰৰ প্ৰতিটো অংগৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। উজ্জ্বল শৰীৰ। ওম বিজ্ঞানত শৰীৰৰ উজ্জ্বল হোৱাটো অভূতপূৰ্ব অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত আপোনাৰ ছালৰ সকলো ছিদ্ৰ মুকলি হৈ পৰে আৰু তাত জিলিকনি উৎপন্ন হয়। ওম মন্ত্ৰ জপ কৰিলে শৰীৰত হাঁহৰুটি দেখা পাব, মুখত জিলিকি উঠে। ইয়াৰ ফলত আপোনাৰ শৰীৰটো উজ্জ্বল হোৱাই নহয়, মুখখনলৈও জিলিকি উঠে। এইদৰে আপোনাৰ আভা শক্তিশালী হৈ পৰে। আপুনি আগতকৈ সৰু যেন লাগিব। এইটোৱে হৈছে ওমৰ বিজ্ঞান। ৩ নম্বৰ তথ্য হৈছে ওম মন্ত্ৰ ধ্যান আৰু শান্ত মন। ওম মন্ত্ৰ জপ কৰিলে শাৰীৰিক উপকাৰ পোৱাই নহয়, মানসিকভাৱে বহু উপকাৰ পোৱা যায়। ওম মন্ত্ৰক ধ্যান ধাৰণাৰ এক ৰূপ বুলি গণ্য কৰা হয়, যাক আমি একাগ্ৰতা বুলিও কওঁ। ইয়াৰ ফলত আপোনাৰ মনটো শান্ত হয় আৰু সকলো ধৰণৰ মানসিক চাপ আৰু হতাশা দূৰ হয়। আহক আমি এতিয়া ওম মন্ত্ৰৰ এই উপকাৰসমূহ জানি লওঁ। মানসিক চাপৰ পৰা উপশম। আজি আধুনিক যুগত আমি বহু ধৰণৰ মানসিক চাপৰ সন্মুখীন হওঁ। ইয়াৰ বাবে আপোনাৰ মনটো সদায় কোনোবা নহয় কোনোবা চিন্তাত নিমগ্ন হৈ থাকে। এতিয়া যদি আপুনি ওম মন্ত্ৰ জপ কৰে তেন্তে ই আপোনাৰ মনক শান্ত কৰে আৰু আপুনি এই সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াবলৈ সক্ষম হ'ব।
ইয়াৰ ফলত আপোনাৰ মানসিক চাপ স্বয়ংক্ৰিয়ভাৱে উপশম হ'ব। হতাশাৰ চিকিৎসা। ডিপ্ৰেশ্যন হৈছে মানসিক চাপৰ এটা প্ৰধান ৰূপ যিয়ে ব্যক্তিক আনকি আত্মহত্যা কৰিবলৈ বাধ্য কৰে। এনে অৱস্থাত তেওঁ কাৰো লগত কথা নাপাতে, পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ পৰে আৰু ভিতৰি শ্বাসৰুদ্ধ হৈ থাকে। এনে অৱস্থাত যদি ব্যক্তিজনে প্ৰতিদিনে 15 পৰা 20 মিনিট ওম মন্ত্ৰ জপ কৰে তেন্তে তেওঁৰ বিচ্ছিন্নতা বহু পৰিমাণে হ্ৰাস পায়। প্ৰজন্মৰ ক্ষমতা। ওম মন্ত্ৰ জপ কৰাৰ উপকাৰ ইমানেই আচৰিত যে আপুনিও সুধিব নোৱাৰে। এতিয়া যদি আপোনাৰ মনটো শান্ত হৈ আছে আৰু সমস্যাবোৰৰ সমাধান হৈছে তেন্তে নিশ্চয় আপোনাৰ মনটো বুদ্ধিমান। ইয়াৰ ফলত আপোনাৰ মনলৈ নতুন নতুন ধাৰণা আহিব পাৰে যিয়ে আপোনাক নতুন কাম কৰাৰ লগতে নতুন নতুন বস্তু সৃষ্টি কৰাৰ ক্ষমতা প্ৰদান কৰে। এইটো আপোনাৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ বাবে বহুত ভাল। একাগ্ৰতা লাভ কৰা। শান্ত মন থকা ব্যক্তিয়ে নিজৰ লক্ষ্যত মনোনিৱেশ কৰিবলৈ সক্ষম হয়। ওম মন্ত্ৰ জপ কৰি থাকোঁতে মগজুৰ কেন্দ্ৰত মনোযোগ কেন্দ্ৰীভূত কৰিব লাগে। ফলত আপুনি আপোনাৰ মনোযোগ ডাইভাৰ্ট হোৱাত বাধা দিবলৈ সক্ষম হয় আৰু একাগ্ৰতাৰে কাম কৰিবলৈ সক্ষম হয়। স্মৃতি শক্তিশালী কৰা। ওমৰ অন্যতম উপকাৰ হ'ল স্মৃতি শক্তিশালী কৰা। বহু সময়ত আমি কথাবোৰ পাহৰি যাওঁ আৰু ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হয়। গতিকে স্মৃতি শক্তি শক্তিশালী কৰাটো এটা আশীৰ্বাদতকৈ কম নহয় যিটো আপুনি ওম জপ কৰি পাৰে। চতুৰ্থ তথ্য হৈছে এনেধৰণৰ: ওমৰ সাফল্য আৰু মনৰ অৱস্থা। মূলতঃ মানৱ শৰীৰৰ 3টা অৱস্থা, সেয়া হ'ল জাগ্ৰত, সপোন আৰু শুই থকা। অৰ্থাৎ আমি সাৰ পাইছোঁ, নহয় সপোন দেখিছোঁ, নহয়তো শুইছোঁ। ওমে এই 3টা চৰ্তৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কেৱল এয়াই নহয়, ই আপোনাৰ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ওম মন্ত্ৰ জপ কৰাৰ এই উপকাৰ আমিও জানো আহক। 3টা অৱস্থাৰে উন্নতি। যদি অবিৰতভাৱে ওম মন্ত্ৰ জপ কৰা হয় তেন্তে এজন ব্যক্তিয়ে নিজৰ জীৱনৰ 3টা অৱস্থাৰ উন্নতি সাধন কৰিব পাৰে। ফলত তেওঁ জাগ্ৰত অৱস্থাত ভাল আৰু খৰকৈ কাম কৰিবলৈ সক্ষম হয়, বেয়া সপোনৰ পৰা আঁতৰি থাকে আৰু ভালদৰে ক'বলৈ সক্ষম হয়। ইন্দ্ৰিয়ৰ ওপৰত নিয়ন্ত্ৰণ। আমাৰ 5টা ইন্দ্ৰিয় আছে, যিবোৰ হ'ল চকু, নাক, কাণ, জিভা আৰু ছাল। ইয়াৰ দ্বাৰা আমাক দেখা, গোন্ধ, শ্ৰৱণ, ৰুচি আৰু স্পৰ্শৰ শক্তি পোৱা যায়। এনে পৰিস্থিতিত ওম মন্ত্ৰ জপ কৰিলে এই পঞ্চৰ উন্নতি সাধন হয়। মূলতঃ চকুৰ বাবে ই এক আশীৰ্বাদ। খং, লোভ, কামনা দূৰ কৰে। ওম মন্ত্ৰ জপ কৰিলেও আপোনাৰ ভিতৰত ধনাত্মক শক্তি প্ৰবাহিত হয়।
ফলত আপোনাৰ মনৰ পৰা খং, লোভ, কামনা, ঈৰ্ষা, কামনা ইত্যাদি সকলো বেয়া অনুভূতি আঁতৰত সহায় কৰে। ইয়াৰ ফলত জীৱনটো সুখী হয়। এতিয়া হওক 5 নম্বৰৰ যি তথ্য, ওম আৰু বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ মানসিক জপ। ওম শব্দই আমাক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰা এটা শব্দ। সহজ ভাষাত ক'বলৈ গ'লে ওম হৈছে বিশ্বব্ৰহ্মাণ্ডৰ সেই শক্তি যিটোৱে ইয়াত সদায় অনুৰণন কৰে। ইয়াৰ দ্বাৰা আপুনি বিশ্বব্ৰহ্মাণ্ডৰ শক্তিসমূহ নিজৰ ভিতৰতে শোষণ কৰাৰ ক্ষমতা লাভ কৰে। ই আপোনাক শাৰীৰিক আৰু মানসিক শক্তিৰ বাহিৰেও ঐশ্বৰিক শক্তি প্ৰদান কৰে। আমাৰ শৰীৰ 5টা মূলেৰে গঠিত। সেইবোৰ হ'ল অগ্নি, বায়ু, পানী, পৃথিৱী আৰু আকাশ। এইটোৱেই হৈছে ওম মন্ত্ৰৰ অলৌকিক, যিয়ে আপোনালোকক বা আপোনাৰ শৰীৰত এই 5টা উপাদানৰ উন্নত ভাৰসাম্য স্থাপন কৰাত সহায় কৰে আৰু আপোনাৰ বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰে। নিজৰ ব্যক্তিত্বই যিজন ব্যক্তিয়ে প্ৰতিদিনে ওম মন্ত্ৰ জপ কৰে আৰু বহু বছৰ ধৰি তেনে কৰি থাকিলে আৰু যদিহে কৰি আহিছে, তেন্তে নিশ্চিতভাৱে ওম শব্দই এই উপকাৰ নিজকে প্ৰদান কৰে। 6 নম্বৰ তথ্য হৈছে এনেধৰণৰ, ওমৰ মহিমা আৰু ঈশ্বৰৰ ঘনিষ্ঠতা। ওমৰ আধ্যাত্মিক উপকাৰো আছে আৰু দেখিবলৈ পোৱা যায় আৰু দেখা যায়, যিটো ইয়াৰ উত্তম উপাদান। ধৰ্মীয় ধাৰাবাহিক আৰু চিনেমা আদিত আপুনি নিশ্চয় দেখিছে যে এজন ব্যক্তিয়ে বছৰ বছৰ ধৰি তপস্যা কৰি কেনেকৈ ঈশ্বৰক বিচাৰি পায় বা তেওঁৰ ওচৰলৈ আহে। গতিকে এইটো সম্ভৱ কেৱল ওমৰ শক্তিৰে। ওম হৈছে আত্মাক ঐশ্বৰিক শক্তিৰ সৈতে একত্ৰিত কৰাৰ কাম কৰা মন্ত্ৰ। আমাৰ শৰীৰটো নিশ্চয় 5টা মৌলেৰে গঠিত, কিন্তু তাত কোনো আত্মা নাথাকিলে আমাৰ জীৱন নাথাকে। এনে পৰিস্থিতিত যি ব্যক্তিয়ে অবিৰতভাৱে ওম মন্ত্ৰ জপ কৰি থাকে আৰু নিজৰ মনোযোগ বিচৰণ কৰিবলৈ নিদিয়ে, তেওঁ অলৌকিক জ্ঞান লাভ কৰে। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্যময় ৰহস্য, ঐশ্বৰিক জ্ঞান, ব্ৰহ্মত্ব আদি বুজিবলৈ সক্ষম। এইবোৰ ওম মন্ত্ৰৰ অলৌকিক উপকাৰ, যিবোৰ অতি কঠিন সাধনাৰ জৰিয়তে লাভ কৰা হয়। ইয়াৰ যোগেদি মানুহে আনকি পৰিত্ৰাণো লাভ কৰিব পাৰে। 7 নম্বৰ তথ্য হৈছে এনেধৰণৰ, ওম জপ কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। ওম মন্ত্ৰ জপ কৰাৰ এটা উপকাৰ হ'ল ই আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। আপুনি ইতিমধ্যে আগত নিশ্চয়কৈ শুনিবলৈ পাইছে যে ওম মন্ত্ৰ জপ কৰাৰ ফলত আপোনাৰ শৰীৰৰ শক্তি আৰু শক্তিৰ সৃষ্টি হয়। ইয়াৰ বাবে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হৈ পৰে। এতিয়া যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়, তেন্তে আপুনি কোনো ৰোগ সহজে নাপায়। প্ৰতিটো ঋতুতে নিজকে ঋতুভিত্তিক ৰোগৰ পৰা মুক্ত কৰি ৰাখিবলৈ সক্ষম হয়। ইয়াৰ ফলত আপোনাৰ ভিতৰলৈ এক নতুন
সতেজতা আহি পৰে। আপুনি প্ৰতিটো কাম দ্ৰুত আৰু সহজে কৰিবলৈ সক্ষম হয় আৰু আপোনাৰ শৰীৰ শক্তিশালী হৈ থাকে। ওম মন্ত্ৰ জপ কৰিলে সুস্বাস্থ্য পোৱা যায়। ওম মন্ত্ৰ জপ কৰিলে বহু উপকাৰ পোৱা যায়, যদিও তাৰ ভিতৰত এটা হ'ল আপোনাৰ স্বাস্থ্যৰ উন্নতি। এতিয়া যদি আপুনি ইণ্টাৰনেটত ওম জপ কৰাৰ উপকাৰিতাৰ সন্ধান কৰে, তেন্তে বেছিভাগেই এই সুবিধাসমূহ আপোনাক পোৱা হ'ব, কাৰণ এই সুবিধাসমূহ পোনপটীয়াকৈ দেখা যায় আৰু আমাৰ দৈনন্দিন জীৱনৰ এক অংশ। এই সুবিধাসমূহৰ ওপৰতো এবাৰ চকু ফুৰাও আহক। তেজৰ চলাচল ভাল কৰা। কোনো ব্যক্তিয়ে যেতিয়া সম্পূৰ্ণ ৰীতি-নীতিৰে ওম মন্ত্ৰ জপ কৰে, তেতিয়া ই তেওঁৰ শৰীৰৰ ৰক্ত সঞ্চাৰণ উন্নত কৰাত সহায় কৰে। যদি তেজৰ সোঁত বা ৰক্তচাপ ঠিকেই থাকে, তেন্তে আমি সুস্থ হৈ থাকোঁ। মসৃণ পাচনতন্ত্ৰ। ওমৰ প্ৰথম আখৰ কৰ ফলত নাভিত কম্পন হয়। নাভি আমাৰ পাচনতন্ত্ৰৰ লগত পোনপটীয়াকৈ সংযোগ হৈ আছে। ইয়াৰ ফলত আপোনাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাম কৰাত সহায় কৰে আৰু আপোনাৰ হজম শক্তি ভালদৰে হয়। ভাল শ্বাস-প্ৰশ্বাসজনিত ব্যৱস্থা। ওম মন্ত্ৰ জপ কৰি থাকোঁতে গভীৰভাৱে উশাহ লয় আৰু তাৰ পিছত ওম জপ কৰি লাহে লাহে উশাহ এৰি দিয়ে। ইয়াৰ ফলত আপোনাৰ শ্বাস-প্ৰশ্বাস তন্ত্ৰত শক্তিশালী হয় আৰু হাওঁফাওৱে সঠিকভাৱে কাম কৰে। শক্তিশালী মেৰুদণ্ড। ওম জপ কৰি থাকোঁতে আপুনি কঁকালটো পোন কৰি ৰাখে। ইয়াৰ ফলত আপোনাৰ মেৰুদণ্ড শক্তিশালী হয়। এটা নিৰ্দিষ্ট বয়সৰ পিছত মেৰুদণ্ড দুৰ্বল হৈ পৰে। এনে পৰিস্থিতিত ওম মন্ত্ৰ জপ কৰি ইয়াক সৰল কৰি ৰাখিব পাৰে। সুস্থ হৃদয়। ওমৰ দ্বিতীয় আখৰ অই হৃদয়ৰ কম্পন সৃষ্টি কৰে। ইয়াৰ ফলত আপোনাৰ হৃদযন্ত্ৰও সুস্থ হৈ থাকে। হৃদস্পন্দনো স্বাভাৱিক হৈ থাকে, যিটো আজিৰ সময়ত অতি গুৰুত্বপূৰ্ণ। 9 নম্বৰ তথ্য হৈছে এনেধৰণৰ: ওমে সাধাৰণ ৰোগৰ পৰা সকাহ দিয়ে। ওম জপ কৰাৰ উপকাৰিতাত কেৱল সুস্থ শৰীৰেই অন্তৰ্ভুক্ত নহয়, কিন্তু যদি আপুনি কোনো সাধাৰণ ৰোগত আক্ৰান্ত বা আন কথাত ক'বলৈ গ'লে আজিৰ সময়ত সাধাৰণ ৰোগত পৰিণত হোৱা কিছু মাৰাত্মক নহয়, তেন্তে ইয়াৰ পৰাও আপুনি সকাহ পাব পাৰে। তেওঁলোকৰ বিষয়ে জানো আহক। অনিদ্ৰা। আমি আগত উল্লেখ কৰাৰ দৰে ওম জপ কৰিলে আপোনাৰ মানসিক অৱস্থা উন্নত হয় আৰু শৰীৰে তিনিওটা অৱস্থাতে ভালদৰে কাম কৰিবলৈ সক্ষম হয়। গতিকে অনিদ্ৰা অৰ্থাৎ কম টোপনি বা টোপনি নোহোৱা বা সময়মতে শুব নোৱাৰাৰ সমস্যাটো সমাধান হয়। ইয়াৰ বাবে শুই উঠাৰ আগতে 5 পৰা 10 মিনিটলৈকে ওম মন্ত্ৰ জপ কৰিব পাৰে। বিপিৰ ক্ষেত্ৰত আমি ইতিমধ্যে অলপ আগত কৈছোঁ যে ওম মন্ত্ৰ জপ কৰিলে আপোনাৰ ৰক্ত সঞ্চাৰণ উন্নত হয়। এই সম্পৰ্কে যদি আপোনাৰ ৰক্তচাপৰ সমস্যা আছে, তেন্তে সেইটো নাইকিয়া হৈ যায়। এতিয়া যদি কাৰোবাৰ বিপি বা তেনেধৰণৰ কোনো সমস্যা হয়, এনে পৰিস্থিতিত এই ৰোগ ক্ৰমান্বয়ে নাইকিয়া হৈ যায়। পেট বিচলিত। এতিয়া যদি আপোনাৰ পাচনতন্ত্ৰ শক্তিশালী হৈ আহিছে,
তেন্তে নিশ্চয় আপুনি পেটৰ লগত জড়িত সকলো ধৰণৰ ৰোগৰ পৰা সকাহ পাব। সেয়া ডায়েবেটিছ, কোষ্ঠকাঠিন্য, বদহজম, গেছ গঠন, জ্বলা-পোৰা ইত্যাদি হওক। হাঁফানিৰ ক্ষেত্ৰত শ্বাস প্ৰশ্বাস তন্ত্ৰ শক্তিশালী কৰি শ্বাস প্ৰশ্বাসজনিত ৰোগৰ পৰাও সকাহ পায়। ইয়াৰ ফলত আটাইতকৈ সাধাৰণ ৰোগ হিচাপে হাঁফানিৰ পৰাও সকাহ পোৱা যায়। বহু লোকেও ওম মন্ত্ৰ যোগ কৰি হাঁফানি ৰোগ নিৰাময় কৰিছে। স্নায়ুবিক অৱস্থাৰ ক্ষেত্ৰত বহু লোকৰ ক্ষেত্ৰতো উদ্বেগ বিকাৰ দেখা যায়, যেনে অবাঞ্ছিত পৰিস্থিতিত আবদ্ধ হৈ পৰিলে নাৰ্ভাছ হোৱা, বাহনত বেগেৰে গতি কৰিলে নাৰ্ভাছ হোৱা ইত্যাদি। এনে পৰিস্থিতিত আপুনি নিশ্চয় চিকিৎসকে দিয়া ঔষধ সেৱন কৰি আহিছে। গতিকে ওম মন্ত্ৰ জপ কৰিলেও ইয়াৰ পৰা মুক্তি পাব পাৰি। 10 নম্বৰ তথ্যটো হৈছে এনেধৰণৰ: ওম মন্ত্ৰৰ দ্বাৰা গুৰুতৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত ওম মন্ত্ৰ জপ কৰাৰ শেষ উপকাৰ হ'ল গুৰুতৰ ৰোগৰ পৰা মুক্তি। হয়, আপুনি ঠিকেই শুনিছে। ওম মন্ত্ৰই কেৱল সাধাৰণ ৰোগ নিৰাময় কৰাই নহয়, ইয়াৰ সহায়ত বহু লোকে নিজৰ অতি ভয়ানক ৰোগবোৰকো আৰোগ্য কৰি তুলিছে। যদি বিশ্বাস নকৰে তেন্তে এই কথাখিনি আপোনালোকে শুনি লওক। অৱশ্যে ইয়াৰ লগতে আপুনি আন যোগাসনৰ ব্যায়ামো কৰিব লাগিব। থাইৰয়ডৰ সমস্যা। আজিকালি থাইৰয়ডৰ সমস্যা মানুহৰ মাজত বহুত দেখিবলৈ পোৱা গৈছে। এইটো এটা গ্ৰন্থি যি আমাৰ ডিঙিত অৱস্থিত। এই খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে। ওমৰ শেষ আৰু তৃতীয় আখৰ মই ডিঙিত নিজেই কম্পন সৃষ্টি কৰে। ইয়াৰ ফলত আপোনাৰ থাইৰয়ডৰ গ্ৰন্থি আৰোগ্য হয় আৰু লাহে লাহে এই ৰোগৰ পৰা আপুনি সকাহ পায়। হাৰ্ট এটেকৰ ক্ষেত্ৰত আমি ইতিমধ্যে আগত উল্লেখ কৰি আহিছোঁ যে ওম শব্দৰ দ্বিতীয় আখৰ অই আপোনাৰ হৃদয়ত কম্পন কৰে। ইয়াৰ ফলত আপোনাৰ হৃদস্পন্দন স্বাভাৱিক হৈ থাকে। এনে পৰিস্থিতিত হঠাৎ হৃদযন্ত্ৰ বন্ধ বা হাৰ্ট এটেকত মানুহৰ মৃত্যুৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়, যিটো আপুনি আজিৰ পৰা মানুহৰ মৃত্যু হোৱা দেখিছে। পক্ষাঘাতৰ ক্ষেত্ৰত ওম মন্ত্ৰ আৰু যোগৰ জৰিয়তে এজন ব্যক্তিয়ে আনকি শাৰীৰিক পক্ষাঘাতটো নিৰাময় কৰিব পাৰে। ইয়াৰ এটাই নহয়, বহু উদাহৰণ বাতৰিত দেখা পোৱা যায়। যদি কোনো ব্যক্তিয়ে নিজে ওম মন্ত্ৰ জপ কৰিব নোৱাৰে তেন্তে তেওঁৰ চিনাকি কোনোবাই তেওঁৰ কাষত বহি তেওঁক সুস্থ কৰিবলৈ জপ কৰিব পাৰে। কৰ্কট ৰোগৰ যি বিষ, এই ক্ষেত্ৰত কৰ্কট ৰোগ বা কুষ্ঠ ৰোগ আদি বেদনাদায়ক। ইয়াৰ বাবে ব্যক্তিজনে অসহ্যকৰ বিষৰ সন্মুখীন হৈছে। সেই পৰিস্থিতিত যদি আপুনি নিতৌ ওম মন্ত্ৰ জপ কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি আপোনাৰ এই ৰোগৰ যি বিষ, সেই বিষকো আপুনি বহু পৰিমাণে হ্ৰাস কৰিব পাৰিব। এনেদৰে ওম মন্ত্ৰ জপ কৰিলে বহু প্ৰকাৰৰ উপকাৰ পোৱা যায়, কিন্তু একাগ্ৰ মনেৰে নিতৌ জপ কৰিবলৈ আৰম্ভ কৰিলেহে সেইবোৰ অনুভৱ কৰিব। বিশ্বাস কৰক, ই আপোনাৰ সকলো সমস্যা আৰু বেমাৰ আঁতৰাই আপোনাৰ জীৱনটো সুখী কৰি তুলিব। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি ওম মন্ত্ৰ জপ কৰাৰ উপকাৰিতাৰ বিষয়ে জানিব পাৰিলে। এতিয়া যি মন্ত্ৰই এনে আচৰিত আৰু
অলৌকিক উপকাৰ দি আছে সেই মন্ত্ৰক অলৌকিক মন্ত্ৰ বুলি কোৱা হয় ওম মন্ত্ৰ জপ কৰিলে আপুনি শাৰীৰিক মানসিক ধৰ্মীয় আধ্যাত্মিক বৈজ্ঞানিক ইত্যাদি সকলো ধৰণৰ উপকাৰ দেখা পাব পাৰে গতিকে আজিৰ পৰা প্ৰতিদিনে ওম মন্ত্ৰ জপ কৰাটো যদি আপুনি নিয়ম কৰি লয় তেন্তে ই আপোনাৰ বাবে অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব এয়া আছিল ওম মন্ত্ৰ জপ কৰাৰ 10টা সম্পূৰ্ণ তথ্য বিশেষভাৱে যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰাওক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ সকলোলৈ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটোৰ লগত সম্বন্ধ ৰাখিবলৈ ছাবস্ক্ৰাইব কৰি ল'ব যাতে অন্য এটা ভিডিঅ'ত আমি আকৌ লগ পাওঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আজিলৈ ধন্যবাদ